এই বিধানসভাৰ পৰা বড়ো ভাষাক নাইকিয়া কৰিবৰ কাৰণে গুচাই দিবৰ কাৰণে এটা মানে ব্যৱস্থা লোৱা হৈছে বুলি বাহিৰত মানে এটা মিছাকে প্ৰচাৰ হৈছিল দাড়িটো খেতে 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 খাটি দিম তোর দাড়িটো খেতে 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 খাটি দিম তোর आसाम एसेम्ब्लियावहा रबिराम नार्जारिया मा बुंखौ बर' रावखौ लानानै खुलुमबाय लोगोफोर वेलकाम टू रमास अफिशियल यूट्यूब चेनेलाव नोंथांमोनखौ फिन खेबसे बरायनाय लाहरनाय थानाय जाबाय नैबे समावहा नोंथांमोननि खाथियाव मोननै आपडेट लाना फैदों आरो बे आपडेटआ बिराद इम्पर्टेन्ट नोंथांमोना भिडिअ क्लिकखौ नायलांबा माइनि मिथिनानै मोनगोन रबिराम नार्जारि सारा डाइरेक्टहैनो आसाम विधानसभायावहा एसेम्ब्लियावहा बर' रावखौ लानानै गोब्राबनो बिथाङा खौरां दिखांदो नोंथांमोना भिडिअ क्लिपखौ नायनो हागोन मा बुंदों बिथाङा आरो लोगोसेनो मालगावनिफ्राय जा मुस्लिमफोरखौ इभेक्सन खालामनानै बिटिसिनि सिङावहा दिननो मायदों बिनि सायावबो बिराद बे भिडिअआ भाइरेल जागासिनो दङ आरो बिराद नारा नाथा खौरां आरो सरकारनि सायावहा रागा खिथिनाय आरो सरकारखौ नासयनायखौ जोङो नुगासिनो दोङो पाब्लिकफोरा जोबोद खोंगोआव दोङो आरो जोबोद रागावहा दोङो नोंथांमोना नैबे भिडिअ क्लिपखौबो आङो आगुङै होनो थांगासिनो लोगोसेनो नोंथांमोना जुदि आंनि चेनेलखौ साबस्क्राइब खालामाखैबा अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनाव अन खालामना ला तारिखे আমাৰ অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়া দেৱে এইখন পবিত্ৰ সদনত দাখিল কৰা যিটো নেকি এটা বাজেট এই বাজেটটো মই জনকল্যাণমুখী উন্নয়নমুখী আৰু দূৰদৰ্শী এটা বাজেট বুলি মই আজ্ঞা দিব বিচাৰোঁ কিয়নো এই বাজেটখনত আমাৰ অলপ আগত মোৰ আগত যিজন এমএলএ ডাঙৰীয়াই বক্তব্য ৰাখিলে যে অসমৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো বৰ্গৰ প্ৰতিটো অঞ্চলত উত্তৰ দক্ষিণ পূব পশ্চিম সকলো অঞ্চলৰ ৰাইজৰ জাতি জনগোষ্ঠীৰ আমাৰ প্ৰতিজনৰে আশা আকাংক্ষা অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰি এই বাজেটখনত আজি প্ৰস্তুত কৰা হৈছে ইয়াত সাঙুৰি লোৱা হৈছে বুলি মই ক'ব খোজো ইয়াৰ কাৰণে এই বাজেট সঁচাকৈ এটা আমাৰ অসমবাসী ৰাইজৰ কাৰণে এটা খুব সুন্দৰ এটা বাজেট খুব এটা ধুনীয়া বাজেট আৰু খুব এটা দূৰদৰ্শী বাজেট বুলি মই ক'ব খোজো ইয়াৰ কাৰণে মই অসমৰ আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া দেৱক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ইতিহাসত কেতিয়াও আমি দেখিবলৈ নোপোৱা লাখ লাখ ছাত্ৰ ছাত্ৰী আমাৰ যুৱক যুৱতীসকলক চাকৰি দিয়াৰ ইতিহাস আমি পাহৰিব নোৱাৰোঁ এইখন অসমত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত আমাৰ ল'ৰা ছোৱালীবিলাকে বিনা পইচাৰে চাকৰি পাবলৈ সক্ষম হ'ল আগৰ আহি থকা দিনবিলাকতো 2 লাখ চাকৰি আমাৰ যুৱক যুৱতীসকলক দিয়াৰ কাৰণে যিটো প্ৰতিশ্ৰুতি ইয়াত মানে ৰখা হৈছে সঁচাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিব ভালকৈ পঢ়িবৰ কাৰণে এজন মেধাৱী ছাত্ৰ ছাত্ৰী হ'বৰ কাৰণে কম্পিটিশ্যনত নামি যাবৰ কাৰণে নিশ্চয়কৈ ল'ৰা ছোৱালীবিলাকক আজি মানে ইয়াত উৎসাহিত কৰি হাউচখনত সন্মানীয় উপাধ্যক্ষ মহোদয় মই বাজেটৰ ওপৰত বিস্তৃতভাৱে ক'বলৈ নগৈ কিছুমান মোৰ ইয়াত সংযোগ কৰিব লগা আছে আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া দেৱ আছে মই তেখেতক সঁচাকৈ ধন্যবাদ দিব খুজিছোঁ তেখেতে এই বাজেটখনত আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটিৰ কাৰণে 100 crore তেখেতে যিটো ঘোষণা কৰিলে ইয়াৰ কাৰণে মই বদলেন বাকী ৰাইজৰ হৈ ছাত্ৰ ছাত্ৰীৰ হৈ অভিভাৱকবিলাকৰ হৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে কোকৰাঝাৰ এই ইউনিভাৰ্চিটিত আমাৰ যথেষ্ট সমস্যা আছে টিচাৰ এপইণ্টমেণ্ট আজিলৈকে এটাও হোৱা নাই এই টিচাৰ এপইণ্টমেণ্টৰ ব্যৱস্থাও যাতে কৰা হয় তাতে আমাৰ যিখিনি আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে এতিয়া আকৌ পইচাৰ দৰকাৰ হ'ব নিশ্চয়কৈ ভৱিষ্যতত দি থকাৰ ব্যৱস্থা তেখেতৰ ফালৰ পৰা থাকিব মই আজি ৰিকুৱেষ্ট অনুৰোধ কৰিব খোজো যে আমি এই মাহৰ ভিতৰত শেহতীয়াভাৱে কেইদিনমান আগত দিল্লীত থকা জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত
আমাৰ বড়োলেণ্ড চৰকাৰৰ এডুকেশ্যন বিভাগ আৰু জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি JNUৰ লগত এটা আমাৰ আলোচনা হৈ গ'ল, দ্বিপাক্ষিক আলোচনা হৈ গ'ল। আৰু এই দ্বিপাক্ষিক আলোচনাত আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল। এই সিদ্ধান্তটো হ'ল যে JNUত বড়ো MIL এই বছৰৰ পৰা ইন্ট্ৰডিউচ কৰা হ'ব। লগতে বড়ো আমাৰ জাতিৰ বড়োসকলৰ কলা সংস্কৃতি ধৰ্ম পৰম্পৰা এভৰিথিং আমাৰ বড়ো ষ্টাডি চেণ্টাৰ হিচাপে ইউনিভাৰ্চিটিত আকৌ এটা তেখেতসকলে মুকলি কৰিব। আৰু ইউনিভাৰ্চিটিত আমাৰ বড়োসকলৰ যিবিলাক কালচাৰ ট্ৰেডিশ্যন আমাৰ যিসকলৰ মানে সা সৰঞ্জাম সঁজুলি আছে সেইবিলাকৰ কাৰণে এটা মিউজিয়াম নিৰ্মাণ কৰিবৰ কাৰণেও আমাৰ JNUৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অচিৰে JNU আৰু আমাৰ BTC চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত এটা MOU চাইন কৰা হ'ব। গতিকে JNUৰ এটা আমাৰ প্ৰতি এটা প্ৰস্তাৱ যে বড়ো লেংগুৱেজ মাষ্টাৰ ডিগ্ৰীত ইন্ট্ৰডিউচ কৰাৰ লগতে বড়ো ষ্টাডি চেণ্টাৰ খোলাৰ সেই সময়ত সেই কামটো কৰিবৰ কাৰণে তেখেতসকলে 10 কোটি টকাৰ এটা কৰ্পাছ ফাণ্ড আমাৰ পৰা বিচাৰিছে। মই আজি অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰী ডাঙৰীয়া দেৱৰ পৰা মানে আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ হৈ আমাৰ JNUৰ যিটো কৰ্পাছ ফাণ্ড 10 কোটি টকা যিটো দিব লগা আছে বা যিখিনি আমাৰ এটা বুজা পৰা আছে সেইখিনি পইচা বা সেইখিনি টকা পুঁজিটো অসম চৰকাৰৰ ফালৰ পৰা আমাক সহায় কৰিলে নথৈ আমি আনন্দিত হ'ম। মই সেইটো ক'ব খোজো যে যিটো সময়ত নেকি আমাৰ এই বিধানসভাৰ পৰা বড়ো ভাষাক নাইকিয়া কৰিবৰ কাৰণে গুচাই দিবৰ কাৰণে এটা মানে ব্যৱস্থা লোৱা হৈছে বুলি বাহিৰত মানে এটা মিছাকৈ প্ৰচাৰ হৈছিল আৰু যাৰ কাৰণে এটা ভুল বুজাবুজিও হ'বলৈ ধৰিছিলে। এই সময়ত আজি অসম চৰকাৰৰ ফালৰ পৰা এই কৰ্পাছ ফাণ্ডৰ 10 কোটি টকাটো JNUত যদি আমাৰ বড়ো ষ্টাডি চেণ্টাৰৰ নামত অনুদান হিচাপে যদি আগবঢ়ায় তেতিয়া এটা ভাল মেছেজ হ'ব যে নো, we are not against the Bodo community, we are not against the Bodo language. Yes, we are in favor of the Bodo community. Yes, we are in favor of the development of the Bodo language. Hey message to that এই হাউসৰ পৰা যাতে যায় ইয়াৰ কাৰণে মই আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া দেৱক এইখিনি আৰ্থিকভাৱে আমাক অনুদান দি সহায় কৰিবৰ কাৰণে মই এইখন পবিত্ৰ সদনত অনুৰোধ মোৰ ফালৰ পৰা ৰাখিছোঁ। যোগাযোগৰ ব্যৱস্থাত মই দুটামান মোৰ ফালৰ পৰা এটা সংযোগ কৰিবৰ কাৰণে মানে ইয়াত উত্থাপন কৰিব খুজিছোঁ যে মোৰ সমষ্টি 2 নম্বৰ দতমা সমষ্টিৰ কচুগাঁৱত নেশ্যনেল হাইৱে 27ত এটা মানে কি কয় ফ্লাইঅভাৰৰ দৰকাৰ আছে। সেইটো অলপ মানে নোট কৰিলে ভাল হয়। গোসাইগাঁও চিভিল SDOৰ ফালে যোৱা যিটো ৰাস্তা তাতে আমাৰ নেশ্যনেল হাইৱে 27ত ফ্লাইঅভাৰৰ দৰকাৰ আছে। প্ৰত্যেক বছৰে 2-4 জন মানুহ মৰি থাকে। আমাৰ চৌতাৰা ৰেল লাইনত ৰেলৱে অভাৰব্ৰিজৰ দৰকাৰ আছে। পকেৰা গ্ৰাম ৰেল লাইনৰ ওপৰেদি আমাৰ মানে কি কয় বাউকুংৰে সমষ্টিৰ অধীনৰ পৰা তাত মানে ফ্লাইঅভাৰৰ দৰকাৰ আছে। সেইখিনি যদি আমাক হেৰি কৰে মানে অসম চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰে আৰু লগতে যে আমাৰ মানে ওদালগুৰিত থকা বড়োলেণ্ড ইউনিভাৰ্চিটি যিটো এটা কেম্পাছ আছে সেই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছটো যাতে ফুল প্ৰেজেণ্ট ইউনিভাৰ্চিটিত আপগ্ৰেডেশ্যনৰ কাৰণে যাতে প্ৰক্ৰিয়া আৰম্ভ কৰে মই এইখিনিকে আজি আমাৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া দেৱৰ ওচৰত এটা আমাৰ ফালৰ পৰা মানে অনুৰোধ হিচাপে ৰাখিছোঁ। দাড়িটো খেটেক 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 কাটি দিম, তোৰ দাড়িটো খেটেক 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 কাটি দিম। তই যদি মৰম নখেলে তইও বিয়া কৰা নাই ময়ো বিয়া কৰা নাই, তোৰ দাড়িটো খেটেক 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 কাটি দিম। ৰাগ হলে সরকারে মাটিটো কাক দিবা খুঁজি আছে? মাটিটো কাক দিব? মুছলিমে দিব না হিন্দুই দিব কোৱাচোন? মাটি এৰি দিব? মাটিখিনি এৰি দিম। আমাৰ জেগা বাপেৰে আমি আদৰ কৰি ৰাখিছো এই গাঁও জেগাটো। এই আমি আদি ৰাইজৰ যদি আদি কৰি নাকৰিলে এনেকুৱাই থাকে। কোন বাচ্চা কোন কি থাকিয়া এনেও উপদ্ৰৱ হৈছে আকৌ আৰু মোৰ জেগাত থবলৈ চাইছে। আমি নিদিওঁ কি নিদিওঁ জীৱনত মই নিদিওঁ। আৰু যদি আমাক যদি দয়া কৰি যদি এনেকুৱা নহ'লে আমাৰ ঘৰো নাই চব কিছু নাই। এই যে মোদী চৰকাৰে কালি দিম তই কিয় চৰকাৰ হৈছে চৰকাৰ হৈয়া বালু বাচা কিয় ৰাখিবা পাই?